হয়, অসম বিধানসভাৰ নিৰ্বাচন সমাগত মাত্ৰ কেইটামান দিন বাকী আনুষ্ঠানিকতা যি ঘোষণা কৰাৰ হয়তো ইতিমধ্যে কিছুমান ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে আৰু মিত্ৰজোঁটৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ বৰ্তমান আপোনাৰ দাবী আপুনি হয়তো কেনেকুৱা ধৰণৰ দাবী জনাব বা বিলেচিপাৰা 10 নং বিলেচিপাৰা সমষ্টিত তো নিশ্চয় প্ৰতিদ্বন্দ্বিতা কৰাৰ আপোনাৰ এটা মন ইতিমধ্যে মেলিছে যিহেতু আগতো আপুনি 3বাৰৰ কাৰণে বিধায়ক আছিলে বৰ্তমান কেনেকুৱা ধৰণৰ পৰিস্থিতিত কেনেকুৱা ধৰণৰ আপোনাৰ চিন্তাধাৰা বা হয়তো 10 নং বিলেচিপাৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কেনেকুৱা ধৰণৰ ইচ্ছা মনৰ কথা দুখান চমকে ধৰক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা মোক আশ্বাস দিছে যে এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰা হ'ব আৰু সেই হিচাপে প্ৰায় 1.5 বছৰৰ পৰা আমি সাংগঠনিক কাম লাগি আছোঁ কৰি আছোঁ আৰু আমি আজিৰ দিনটোত আমাৰ সংগঠন মজবুত হৈ আছে আৰু আমি প্ৰাৰ্থিত্ব পালে জিকাটো নিশ্চিত আমার প্রার্থী দুজন আছে মই আর অমরেন্দ্রনাথ কিন্তু আমার কোনো বিসম্বাদ নাই আমি দুজন ক্যান্ডিডেট আছো কিন্তু আমার কোনো বিসম্বাদ নাই অমরেন্দ্র পালেও মোর কোনো আপত্তি নেই ময়ো পালে অমরেন্দ্রনাথের কোনো দ্বিমত নাই সেইকাৰণে সেইফালৰ পৰা মই ক্লিয়াৰ আৰু অমৰেন্দ্ৰনাথ মোক কৈছে দাদা আপুনি যদি খেলক মোৰ কোনো আপত্তি নাই তাহলে পালে মোৰ কোনো নকৰি মই কাম কৰি যাম আৰু তেওঁ যেতিয়া প্ৰেচিডেণ্ট তেওঁ কাম কৰিবই লাগিব আৰু মই ভাবোঁ মানুহে এইবাৰ অলপ পৰিৱৰ্তন বিচাৰিছে কাৰণ যোৱা 15টা বছৰে মই বিদেশ থাকোঁতে মানুহখিনিৰ লগত যিটো মোৰ সম্পৰ্ক গঢ় লৈছিল সেইটো আজিও আছে আৰু এইবাৰ অলপ বেছি হৈছে বিশেষকৈ মাইনৰিটি মানুহখিনি মোৰ লগত বেছি সম্পৰ্কত আহিছে আৰু বেছিকৈ আগ্ৰহী হৈ আছে মোক ভোট দিয়াৰ কাৰণে দেখা হৈছে যে ইতিমধ্যে ৰাইজৰ মাজত বিলেচিপাৰা সমষ্টিটো মিত্ৰজোঁটে ইতিমধ্যে বিজেপিক এৰি দিয়া বুলি এটা কথা ওলাইছে আৰু হয়তো কিছুমানে কোৱা মতে যে অশোক সিঙে ইতিমধ্যে টিকট ল'বলৈ গুৱাহাটীলৈ গৈছে এই ক্ষেত্ৰত আপোনাৰ না মই এই বিষয়ে মই ক'ব নোৱাৰি জানো মই নাজানো তেওঁ ইয়াত আছে না বিলেচিপাৰা আমাৰ খবৰ নলওঁ আৰু খবৰ দৰকাৰো মোৰ প্ৰয়োজন নাই কাৰণ মোৰ প্ৰয়োজন মোক টিকট দিব মোৰ লিডাৰে সেইকাৰণে মই মোৰ লিডাৰে খবৰ ল'ম মই কি অশোক সিঙে খবৰ ল'ম আৰু দিবেশৰে খবৰ ল'ম মোৰ কি দৰকাৰটো আছে মোৰ দৰকাৰ নাই না আচ্ছা মিত্ৰজোঁটতো ইতিমধ্যে নিশ্চয় যিহেতু আপুনি মিত্ৰজোঁটৰ আছে গতিকে মিত্ৰজোঁটে ইতিমধ্যে চিট ভাগ বতৰা কৰিছে গতিকে বিলেচিপাৰাখন কাক দিয়া বুলি আপুনি না এতিয়ালৈকে ফাইনেল একো হোৱা নাই কিছুমান চিট হৈছে কিন্তু সব চিট এতিয়ালৈকে মানে কোনে কোনটোত প্ৰাৰ্থী নিক্ষেপ কৰিব এতিয়ালৈকে ফাইনেল একো হোৱা নাই আজি নহ'লে কালি হয়তো হৈ যাব আবেলিৰ ভিতৰত আমি গোটেইখিনি গম পাই যাম আপুনি জনামতে বিলেচিপাৰাখন কাক দিব বিলেচিপাৰা এটা অসম গণ পৰিষদ দিয়াৰ সম্ভাৱনাটো বেছি কাৰণ যিটো মই দেখিছোঁ পপুলেশ্যন পেটাৰ্ণ আৰু মানুহৰ যিটো আগ্ৰহ সেই হিচাপে বিলেচিপাৰাটো অসম গণ পৰিষদক দিয়াটো নিশ্চিত বুলি মই ভাবোঁ যদি বিলেচিপাৰাখন অসম গণ পৰিষদক দিয়ে তেনেহ'লে নিশ্চয় হয়তো আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব বা নিৰ্বাচন খেলিব যদি নিদিয়ে তেনেহ'লে আপুনি কি কৰিব নহয় যদি নিদিয়ে এইটো সময়ে দেখা যাব কি কয় এতিয়ালৈকে আমি যিটো আশাবাদী আৰু আমাৰ দলৰ আমাৰ কৰ্মীখিনিও আশাবাদী সেইকাৰণে এই বিষয়ে মই এতিয়া নকওঁ কিন্তু যদি প্ৰয়োজন সাপেক্ষে কিবা বেলেগ চিন্তা চৰ্চা কৰিব লাগে এইটো সময়ত দেখা যাব কিবা নিৰ্দলীয় খেলাৰ কিবা মন মেলিছে নেকি এইটো হ'ব পাৰে নহ'ব পাৰে সেইটো সময়ত দেখা যাব এটা কথা কাণত পৰিছে যে অসম গণ পৰিষদৰ যি চেম্বল বা হাতীৰ ছবি বিজেপিৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিব বিলেচিপাৰাত এনেকুৱা ধৰণৰ কিবা এটা কথা ওলাইছে হয় নেকি কেনেকুৱা ধৰণৰ তাৰে প্ৰকাৰণতে আমি শুনা পাইছোঁ এতিয়া আমাৰ এইটো মোৰ বুলি নহয় বা মোৰ ব্যক্তিগত কথা নহয় আমাৰ বিধান পৰিষদৰ বক্তব্য যে যদি তেনেধৰণৰ প্ৰাৰ্থী মানে বিজেপিৰ প্ৰাৰ্থী এজিপিৰ চিম্বলত খেলিব দিয়ে তেনেহ'লে আমিতো বাধা কৰিব নোৱাৰোঁ না কৰিব নোৱাৰোঁ খেলিব যদি জিকে আমাৰ লিডাৰবিলাকে কৃতিত্ব লওক আমাৰ ক'বলৈ একো নাই হাৰিলেও তেওঁলোকে দায়িত্ব ল'ব লাগিব তেওঁলোকে হাৰিলেও তেওঁলোকে দায়িত্ব লওক
আৰু ভোটাৰ ৰাজ্যক তেওঁলোকে সন্তুষ্ট কৰক যে আমাৰ কাৰণে হাৰিল, তেওঁলোকে কওক এই কথাটো। জিকিলে তেওঁলোকে কওক যে আমি জিকাইছোঁ, তাত আমাৰ কোনো আপত্তি নাই, আমাৰ বিধান পৰিষদৰ কোনো আপত্তি নাই তাত। কাৰণ আমিতো আৰু টিকেটটো ইছ্যু কৰিব চেণ্ট্ৰেল আমাৰ কমিটি, চেণ্ট্ৰেল কমিটিয়ে সেই দায়িত্ব তেওঁলোকে ল'ব লাগিব, হাৰিলেও ল'ব লাগিব, জিকিলেও ল'ব লাগিব। এইটো হ'ল আমাৰ বক্তব্য, এইটো মোৰ নহয়, আমাৰ বিধান পৰিষদৰ বক্তব্য।